সম্পূৰ্ণ আস্থা আছে, সম্পূৰ্ণ আস্থা। যেনেকৈ আমি আশা কৰিছিলোঁ, আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। SITয়ে সাক্ষ্যৰ প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিছে। তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। মই ভাবোঁ তাক সোমাব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ নাম। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভোকাতুৰ মানুহক ভাত মাছ দি হয়তো সন্তুষ্ট কৰিব পাৰি, কিন্তু ভোক লগাৰ অভিনয় কৰা মানুহক অমৃত দিও সন্তুষ্ট কৰিব নোৱাৰি। জুবিন গাৰ্গৰ ঘটনাটোৰ ২৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে কালি SITয়ে। এই লৈ অসমৰ সাধাৰণ ৰাইজ সকলো সন্তুষ্ট। জুবিন গাৰ্গৰ পিতৃ সন্তুষ্ট, পত্নী সন্তুষ্ট, ভগ্নী সন্তুষ্ট। সন্তুষ্ট নহয় কেৱল বিৰোধী শিবিৰ। কাৰণটো অতি স্পষ্ট, তেওঁলোকৰ ভোগটো জুবিন গাৰ্গৰ ন্যায় নহয়, তেওঁলোকৰ ভোগ ২৬ৰ নিৰ্বাচন। সেয়েহে তেওঁলোকে যিকোনো প্ৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তলৈ পানী ঘোলা কৰি ৰাখিব বিচাৰে। এইখিনিতে জুবিন গাৰ্গৰ ভগ্নী আৰু পত্নীৰ প্ৰতিক্ৰিয়া জানো আহক। প্ৰথমে ভগ্নী ডক্টৰ পাল্মি বৰঠাকুৰৰ ভাষ্য শুনক। আমি যোনটো আস্থা ৰাখিছিলোঁ তদন্তকাৰীৰ হেৰিৰ ওপৰত, সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকৈ কৰিছে বস্তুখিনি। আমি বিচৰা মতেই অসমৰ ৰাইজে বিচৰা মতে, আৰু যিখিনি তেওঁলোকে ছেকশ্যন বা ছাবছেকশ্যন দি যি ধৰণে আমি যিখিনিতে গম পাইছোঁ ছ'চিয়েল মিডিয়া বা নিউজৰ পৰা, সেইখিনি দেখি এটলিষ্ট আমি অকণমান ৰিলিফ এটা পাইছোঁ যে চাৰ্জশ্বিটখন আমি ভাবিছোঁ খুব ষ্ট্ৰংকৈ তেওঁলোকে দিছে, আৰু ইমান ডিটেইলত, ইমান দীঘলীয়া, ইমান উইথ লটছ অফ ডকুমেণ্টেশ্যন বা ইমান এভিডেঞ্চৰে দিছে। চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব আৰু আমি বিচৰা মতে ন্যায়টো প্ৰতিষ্ঠা হ'ব। সম্পূৰ্ণ আস্থা আছে, সম্পূৰ্ণ আস্থা। এইবাৰ শুনো আহক পত্নী গৰিমা গাৰ্গৰ ভাষ্য। ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত FIR দাখিল কৰিছিল আমাৰ পৰিয়ালৰ সদস্য। গতিকে যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতেই তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আৰু খুব বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SIT এইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ, আৰু ৰাইজে আশা কৰা মতেই সেইখিনি ফল ওলাইছে। গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত, আৰু আমি আশা কৰিছোঁ একেধৰণে ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব। আৰু যিহেতু দোষী সাব্যস্ত হৈছে, এতিয়া তদন্তত ওলাইছে, গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। দৰ্শকসকল, দুয়োগৰাকী পৰিয়ালৰ লোকৰে ভাষ্য আমি শুনিলোঁ। ইয়াৰ পিছতো আমাৰ কিবা ক'ব লগা আছে বুলি মই নাভাবোঁ। এইবাৰ আহক সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বক্তব্য শুনো। SITয়ে যিখন চাৰ্জশ্বিট আদালতত জমা দিছে, আমি চাৰ্জশ্বিটখন আমি দেখা নাই, কিন্তু আমি আশা কৰিম যে SITয়ে সাক্ষ্যৰ প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিছে, যাৰ জৰিয়তে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, আৰু আইনৰ সুৰুঙাৰে এজনো দোষী সাৰি যাব নোৱাৰিব। দৰ্শকসকল, সদৌ অসম ছাত্ৰ সন্থা এক অৰাজনৈতিক দায়িত্বশীল ছাত্ৰ সংগঠন। তেনে এক সংগঠনে SITৰ কাৰ্যত এক প্ৰকাৰ সন্তুষ্টি প্ৰকাশ কৰিছে, কিন্তু ইয়াৰ বিপৰীতে আহকচোন অখিল গগৈয়ে কি কৈছে শুনো। যাতখন চাৰ্জশ্বিট দিছে, মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে, এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ২০২৬ চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। যে কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি,
তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে, দলিল, তেতিয়াহ'লে সেই তদন্ত এটা দৰ্শকসকল, SIT-য়ে দাখিল কৰা ২৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিটখন অখিল গগৈয়ে কেতিয়া কেনেকৈ পঢ়িলে নাজানো, কাৰণ এতিয়ালৈকে সেইখন ৰাজহুৱা হোৱাই নাই। তেনেস্থলত তেওঁৰ এনে বক্তব্যৰ কিবা ভিত্তি আছেনে? আৰু তেওঁ যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেইবোৰ প্ৰশ্ন তেওঁ চানমাৰিত বহা ন্যায়িক আয়োগত দাখিল নকৰিলে কিয়? ইয়াৰ দ্বাৰা স্পষ্ট হয় তেওঁৰ ভোগটো আচলতে কিহৰ, নহয়নে? বিৰোধী সভাপতি দেৱব্ৰত শইকীয়া আকৌ এখোপ ওপৰত SIT-ৰ তদন্তক লৈ তেওঁ যিটো প্ৰশ্ন উত্থাপন কৰিলে সিয়ে প্ৰমাণ কৰিছে যে তেওঁ কিমান অপৰিপক্ক চিন্তাৰ মানুহ। আহকচোন শুনো। মই চাৰ্জশ্বিটখন মোৰ যিখিনি মই গম পাইছোঁ, যিসকলক জেলত ভৰাইছিল তেওঁলোককে দোষী সাব্যস্ত কৰিছে আৰু PSO কেইজনক মানে কামত অৱহেলাৰ কাৰণে কৰিছে নেকি। এতিয়া PSO কেইজনকতো যাবলৈ কোনোবাই টিকেট দিব লাগিব, লগত যাবলৈ পাছপৰ্ট দিব লাগিব, সেইবিলাক দিছিল নে নাই? প্ৰথম কথাটো মই ভাবোঁ তাত সোমাব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ নাম প্ৰথম চাৰ্জশ্বিটত, কাৰণ তেখেতে কৈছিলে যে 6 বছৰ আগৰ নে 7 বছৰ আগৰ পৰাই পৰিকল্পনা চলিছে। তেখেতে ইমানখিনি কথা যদি জানে, তেখেতে নিৰাপত্তা ব্যৱস্থাটো কিয় জুবিন গাৰ্গক ভিতৰতো মাৰিব পাৰে, বাহিৰতো মাৰিব পাৰে। ঠিক তেনেকৈ এতিয়া PSO দুজনক গাফিলতিৰ কাৰণে, সিহঁতৰ কি গাফিলতি? সিহঁতে ট্ৰেইনত কেনেকৈ যাব পাৰে? এইটোতো আৰু অকণমান জেগা নহয় যে বাছৰ পিছফালে এনেকৈ উঠি যাব পাৰে, কিবা মেজিকত উঠি যায়, তেনেকৈতো যাব নোৱাৰে। সেই গতিকে তেওঁলোকক কি কাৰণে কৰিছে মই নাজানো দোষী সাব্যস্ত। সন্দেহ হৈছে যে এইখন অসম্পূৰ্ণ চাৰ্জশ্বিট আৰু ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজে ন্যায় বিচাৰিব লাগিব, সেইটো মোৰ প্ৰাথমিক ধাৰণা। দৰ্শকসকল, দেৱব্ৰত শইকীয়াৰ মতে মুখ্যমন্ত্ৰীকহে তদন্তৰ আওতালৈ আনিব লাগিছিল, কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনা বহু আগৰ পৰাই চলি আছিল। তেওঁৰ মতে যদি মুখ্যমন্ত্ৰীয়ে জানিছিলে সেই কথা, তেন্তে আগতেই কিয় ব্যৱস্থা নললে? কি শিশুসুলভ প্ৰশ্ন তেওঁৰ। তেওঁ এইটো বুজিব পৰা নাই যে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে আগৰে পৰা জনা নাছিল। গৃহমন্ত্ৰী হিচাপে SIT-ৰ তদন্তৰ পৰা এতিয়াহে তেওঁ গম পাইছে। এনেকুৱা প্ৰশ্ন উত্থাপন কৰি তেওঁলোকে বুজাই দিছে যে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰি পানী ঘোলা কৰাই হৈছে তেওঁলোকৰ মূল উদ্দেশ্য। যি নহওক, বিৰোধীয়ে বিৰোধ কৰি থাকিবই। আমি বিচাৰো জুবিনৰ ন্যায়। গৰিমা গাৰ্গ আৰু পাল্মি বৰঠাকুৰৰ দৰে আমাৰো দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। ন্যায়ালয়ে প্ৰকৃত অপৰাধীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক, এয়াই আমাৰ কামনা। বাকী সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ বক্তব্য কি থাকিব সেয়া নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। জুবিন হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক। ধন্যবাদ।